আপোনাৰ এটা কথা কওকচোন মানৱেন্দ্ৰ শৰ্মাৰ মই নাজানো কি ফালতু কথা কব কি জনজাতি মানুহ উচতাই মেলি হত্যা কৰোৱা মানুহ কি ফালতু কথা কব পুৰা কেৰাচিন ঢালি হত্যা কৰোৱা মানুহ হয় এইবিলাক ফালতু কথা আপুনি মিছা প্ৰতিশ্ৰুতি দি উচতনি দি কেৰাচিন ঢালি কোন বড় হত্যা কৰা মানুহ আপুনি জনজাতি মানুহ হত্যা কৰা মানুহ কেঁচা কেঁচাকে হত্যা কৰা মানুহ কালি যদি মই কৈ দিও মানৱেন্দ্ৰ শৰ্মাৰ নাম মনত আছে নে ৰব এক মিনিট মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছে নে মানৱেন্দ্ৰ শৰ্মা আমাৰ থাৰ্ড বেছৰ আপুনি প্ৰণৱ বড়োক জলুৱাই মাৰিছিলে না বিধানসভাৰ যি অধিৱেশন চলিল এই অধিৱেশনত আমি দেখিবলৈ পাইছো যে আমাৰ যিখিনি বিধায়ক মন্ত্ৰী আছে তেওঁলোকৰ আমি পুনৰ মন্তব্য দেখিবলৈ পাইছো যিটো বাহিৰত বহুত চৰ্চা হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব বৰ দুৰ্ভাগ্যজনক আমাৰো এতিয়া বয়স হৈছে যোৱা দিনবিলাকত বিধানসভাৰ যিমান অধিৱেশন আমি লক্ষ্য কৰিলোঁ আটাইতকৈ টুলুঙা আৰু পালমৰা বিধৰ কথা বতৰাৰে এইবাৰ বিধানসভাৰ অধিৱেশন শেষ হ'ল এই ধৰণৰ কথা বতৰাই কি ইংগিত দিয়ে উঠি অহা প্ৰজন্মক ৰাজনীতিৰ প্ৰতি যাৰ আগ্ৰহ আছে তেওঁলোকক কি ইংগিত দিব কওকচোন কোনো গুৰুত্বপূৰ্ণ আলোচনা নহ'ল কেৱল পেংলাই ঠাট্টা বিদ্ৰুপ কি ধৰণৰ তৰ্ক বিতৰ্ক ব্যক্তিগত আক্ৰমণ ৰাইজৰ টকাৰে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে তাত কোনোবাই পিষ্টল কেনেকৈ ৰাখিছিল কোনোবাই কাক গাত কেৰাচিন ঢালি জ্বলাইছিল এইবিলাক আলোচনা কৰিবৰ কাৰণে হৈছিল নেকি এইবিলাক ব্যক্তিগত কথা বতৰা আলোচনা কৰাৰ কাৰণে বিধানসভা নহয় বহু জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক তেওঁলোকে আলোচনা কৰিব লাগিছিল আচলতে ঘটনাটো কি জানে সমস্যাৰ পৰা ফালৰি কাটিবৰ কাৰণে এনেকুৱা পেংলাই কৰে মানুহক দিগভ্ৰান্ত কৰে এনেকুৱা ধৰণৰ কথা বতৰা আমাৰ কাৰণে দুৰ্ভাগ্যজনক দেশৰ কেতিয়াও যোৱা বিধানসভাৰ অধিৱেশনখন যদি আমি লক্ষ্য কৰোঁ এইখন দেশৰ উন্নয়নৰ কাৰণে কোনো আলোচনা নহয়তো এইখন নহ'লেও কোনো কথা নাছিল গতিকে এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা হৈছে যে ইমান তৰল ইমান পেংলাই ইমান ধৰণে আগবঢ়াই লৈ গৈছে কথা বতৰাবিলাক নতুন প্ৰজন্মই সেইকাৰণে ৰাজনীতিক খুব বেলেগ চকুৰে চোৱা কৰিছে মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696